হেল্ল' পাৰ্টনাৰসকল, আৰু মই আছোঁ আজি মঙলদৈত আৰু মঙলদৈৰ পূজা চাম বুলি ভাবিছোঁ। ক'ত কেনেকুৱা কি আছে দেখাম আপোনালোকক আৰু মই চাম। আৰু এইটো হৈছে মঙলদৈ ভেবাঘাটৰ, আৰু ভেবাঘাটৰ যোনটো বাছ ষ্টেণ্ড আছে তাৰে এইটো পূজা মণ্ডপটো। আৰু ইয়াৰ ভিতৰৰ ফালে যোৱা পথত এনেকুৱা ধুনীয়াকৈ শ্ৰী মা দুৰ্গাৰ নাম লিখি পেলাই দিয়া হৈছে, ধুনীয়া লাগিছে। আৰু ইয়াতে মন্দিৰৰ ভিতৰতে আছে মা দুৰ্গাৰ প্ৰতিমূৰ্তি। আৰু মই ভিডিঅ'টো কৰি আছিলোঁ অষ্টমীৰ দিনাহে, আৰু অষ্টমীৰ দিনা মই গৈছিলোঁ মঙলদৈত, আৰু এইটো মঙলদৈ উত্তৰ মঙলদৈ বুলি কোৱা হয় টেঙাবাৰীৰ, আৰু এইটো টেঙাবাৰী মণ্ডপত আমি এতিয়া যাওঁ। এয়া আমাৰ জুবিন দা, আৰু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাই পেলাই ধুনীয়াকৈ ফটোবোৰ লগাই দিছে ইয়াতে। আৰু এই পূজা মণ্ডপৰ ডেক'ৰেশ্যনটো বহুত ভাল লাগিছে। আৰু তাতে মা দুৰ্গা প্ৰতিমূৰ্তি আছে, আৰু ইয়াতে ধুনীয়াকৈ নাম পৰিৱেশন কৰি আছে। এয়া তাৰ পৰা ওলাই আহোঁতে ধুনীয়াকৈ ফটো উঠাৰ সুবিধাকণ দি দিছে। আৰু ইয়াতে এক চাইডে জুবিন দাৰ ফটো আছে, আৰু এক চাইডে ফটো উঠিব পৰাকৈ দি দিছে। আৰু আমি মঙলদৈৰ পৰা আহি যাওঁতে, অৰ্থাৎ মোৰ ঘৰ টংলাত, আৰু টংলাত আহি থাকোঁতে ৰামহৰিত সোমালোঁ। আৰু ৰামহৰিত মানুহ চাই ইমান মানুহ হৈছে ইয়াতে, বাকী চবতকৈ ইয়াতে বেছি হৈছে। ইফালে নাম চলি আছে। আৰু আমি ৰাস্তালৈ আহোঁতে কেইবাখনো পূজা মণ্ডপ দেখা পাইছোঁ, আৰু সেইকেইখনৰ ভিতৰত আছে এইকেইখন। আৰু এই পূজা মণ্ডপটো হৈছে গৰু বান্ধাৰ। আৰু এইখিনিতে হৈছে কালেগাঁও। আৰু এই পূজা মণ্ডপটো হৈছে কালেগাঁৱৰা। আৰু এনেদৰে আমি আহি যাওঁতে আৰু এখন দেখিলোঁ, আৰু ইয়াতো নাম চলি আছে। অলপ চাই যাওঁ বুলি ৰখি দিলোঁ ইয়াতো। আৰু ইয়াতে অলপ সময় থাকি পেলাই আমি উভতি আহিলোঁ ঘৰলৈ বুলি। হেল্ল' বন্ধুসকল, কি খবৰ গাইছ? আৰু বৰ্তমান আমি পূজা চাব যাই আছোঁ, টংলাৰ পূজা। আৰু টংলা পূজা কেনেকুৱা ক'ত কি হৈছে মই আপোনালোকক দেখাম। আৰু মই এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা যাই আছোঁ ইফালে। ক'ত কেনেকুৱা কি হয় সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আৰু এই মণ্ডপটো য়ং ক্লাব টংলাৰ দ্বাৰা বনোৱা গৈছে, আৰু মণ্ডপটো শিৱ বাবাৰ মূৰ্তিৰ আকাৰত বনোৱা হৈছে।
আৰু আমি তাৰ পৰা আহি পেলাই এইটো আমি জালুকবাৰী পানী টেংকি বুলি কয় আৰু ইয়াতে আহিলোঁ। আৰু ইয়াতে এডাল সাপো বনাই দিছে, মানে মানুহে চাব পৰাকৈ, এইটো ভাল কাম কৰিছে। আৰু এইটো মণ্ডপ হৈছে টংলা দৰং কলেজৰ, আৰু দৰং কলেজ অৰ্থাৎ দৰং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আৰু ইয়াৰে হৈছে এই মণ্ডপটো। আৰু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি হিচাপে সকলোতে পূজা মণ্ডপতে দিছে, আৰু ইয়াতো ব্যতিক্ৰমী নহয় ইয়াত। আৰু এই পূজা মণ্ডপটো হৈছে টংলা গাৰ্লছ স্কুলৰ। আৰু তাৰ পৰা আহি আমি টংলা বৰজৰা গাঁৱলৈ আহিছোঁ, আৰু বৰজৰা গাঁৱৰ ইয়াত ধুনীয়াকৈ সুন্দৰকৈ বনাইছে। আৰু এই মা দুৰ্গা প্ৰতিমূৰ্তিটো বৰজলা গাঁৱৰে হয়। আৰু আমি ইয়াতে আহি মা দুৰ্গাৰ আশীৰ্বাদ লৈ ল'লোঁ। এই পূজা মণ্ডপটো হৈছে টংলা বাবুপাৰাৰ, আৰু ইয়াতে আৰতি কৰি আছে। আৰু প্ৰায় প্ৰতিখন পূজা মণ্ডপতে আমাৰ জুবিন দাৰ গান লগাই থোৱা আছিল। আৰু এই পূজা মণ্ডপটো টংলাৰ যোনখন চিভিল হস্পিটেল আছে সেই ৰোডত আছে এই পূজা মণ্ডপটো। আৰু এই পূজা মণ্ডপটো হৈছে দক্ষিণ নলবাৰী টংলা বুলি কয়, আৰু ইয়াতে এইটো ধুনীয়াকৈ বনাইছে, ভাল লাগিছে ইয়াতে। আৰু ইয়াতে একেলগে দুখন পাতা হৈছে নেকি নাজানো, ইয়াতে দেখোন দুখন একেলগে মূৰ্তি আছে, মানে মা দুৰ্গা প্ৰতিমূৰ্তি আছে, আৰু ইফালে এখন আছে, আৰু চাইডে এখন আছে, দুখনৰ বাৰু ঠিকে আছে, ভাল লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বহুদিন হ'ল দিয়া নাছিলোঁ ভিডিঅ'টো, বহুত দিনৰ মূৰত আজি ভিডিঅ'টো দিলোঁ।